প্ৰাঞ্জল আপোনাৰ ওচৰলৈ আহিছোঁ যেহেতু আজি বটদ্ৰৱা থানত মুখ্যমন্ত্ৰী গৰাকী গৈ উপস্থিত হ'ব আজি ফলগু উৎসৱ গতিকে আজিৰ দিনটোত কেনে ধৰণৰ পৰিবেশ আৰু আজিৰ দিনটোত কি কি কাৰ্যসূচী আছে কেনে ধৰণৰ পৰিবেশ আপোনাৰ ওচৰলৈ আহিছোঁ প্ৰাঞ্জল হিমাশ্ৰী প্ৰথমতে আপোনাৰ লগতে ND24 প্ৰতিগৰাকী দৰ্শকক আমি দৌল মহোৎসৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু এই মুহূৰ্তত আমি যিহেতু বটদ্ৰৱাত উপস্থিত আছোঁ আৰু বটদ্ৰৱাৰ চৌদিশে দেখিবলৈ পোৱা গৈছে হৰিনাম কীৰ্তনেৰে মুখৰিত হৈ পৰিছে আৰু আমি উল্লেখ কৰিছোঁৱেই যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আজি দৌল মহোৎসৱত উপস্থিত হ'ব আৰু উপস্থিত হৈ তেওঁ আশীষ গ্ৰহণ কৰিব এই মুহূৰ্তত কীৰ্তন ঘৰত হৰিনামেৰে মুখৰিত হৈ পৰিছে বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকল আহিছে আৰু তেওঁলোকে গুৰুজনাৰ গুণানুকীৰ্তনেৰে মুখৰিত কৰি তুলিছে চৌপাশ আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ প্ৰথমতে লৈ গৈছোঁ ৰাম ধনে ধনে কৰি ঐ পাগল মই ধনে ঘটিলো ঐ পাগল ঐ অনেক যতন কৰি পাগল মন হাৰতো গজিব দুবৰি নাম পাহৰিলো ঐ পাগল হৰিক পাহৰিলো ঐ পাগল ঐ এনে সুন্দৰ দেহা ৰাম ধনে ধনে কৰি ঐ পাগল মন মই ধনে ঘটিলো ঐ পাগল যতন কৰি পাগল মন হাৰতো গজিব ৰাম হৰি নাম লোৱা নিতে ঐ কি কৰিব ধন জন কি কৰিব বিতে হে হৰি নাম লোৱা নিতে ঐ কি কৰিব ধন জন কি ঐ খাই নাই দেহতে নাই খাৰ দুই চকু মুদিলে হ'ব দিনতে আন্ধাৰ নাম লোৱা নিতে ঐ কি কৰিব ধন জন কি পুত্ৰকে কৰিছ এশ থাকি বন্ত ঐ ধনকে ৰাম ধনকে কৰিছ আশ কৰি ঐ পুত্ৰকে কৰিছ আশ সংগে নাযায় মৰি হৰি নাম লোৱা নিতে ঐ ৰাম জয় হৰি এয়া হৈছে গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰিৱেশ আৰু আমি উল্লেখ কৰিছোঁৱেই যে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী যিহেতু কিছু সময়ৰ পাছতে উপস্থিত হ'ব আৰু দৌল মহোৎসৱৰ আজি দ্বিতীয় দিন আজি গোসাঁইমূৰত ফাকু দিয়া উৎসৱ সেই ফাকু দিয়া উৎসৱত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব আৰু তাৰ বাবে ইতিমধ্যে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে আমি এই মুহূৰ্তত কীৰ্তন ঘৰৰ পৰিৱেশ দেখুৱাইছোঁ কীৰ্তন ঘৰৰ পুৱা ভাগৰ যি নাম প্ৰসংগ ইতিমধ্যে আৰম্ভ হৈছে আৰু পুৱা ভাগতে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলে আশীষ গ্ৰহণ কৰিছে যিহেতু শ্ৰীকৃষ্ণ দৌল মহোৎসৱ বুলি কোৱাৰ লগে লগে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী ভকত বৈষ্ণৱৰ আগমন ঘটে আৰু মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 21 বছৰ বয়সত বটদ্ৰৱাৰ পৰাই আৰম্ভ কৰিছিলে দৌল মহোৎসৱ আৰু সেই দৌল মহোৎসৱ যি পৰম্পৰাগত ৰীতি নীতিৰ মাজেৰে মাংগলিক কাৰ্যসূচীৰ মাজেৰে ইয়াতে অনুষ্ঠিত কৰা হয় আৰু আজি দ্বিতীয় দিনা যি বৰ্তমান সময়ত কীৰ্তন ঘৰত নাম প্ৰসংগ চলি আছে আইসকলৰ নামেৰে মুখৰিত হৈ পৰিছে আমি পোনপটীয়াকৈ দৰ্শকসকলক নামৰ মাজলৈ লৈ গৈছোঁ তোমাৰ চৰণে মাগো অমূল্য ভকতি জয় জয় কৃপাময় দেৱ দ্ৰুপতি মাৰ চৰণে
তোমাৰ চৰণে মাগো অমূল্য ভকতি জয় হে পৰমানন্দ কৃষ্ণ কৃপা সিন্ধু হে পৰ কৃষ্ণ কৃপা সিন্ধু ভকতি আনন্দ ৰস মাগো এক বিন্দু হে পৰমানন্দ কৃষ্ণ কৃপা সিন্ধু ভক্তি আনন্দ ৰস বিভিন্ন প্ৰান্তৰ পৰা যিহেতু তীৰ্থযাত্ৰী ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে আমি তেওঁলোকৰ মন্তব্যসমূহো ল'বলৈ চেষ্টা কৰিম আমি দেখিছোঁ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰীসকলৰ আগমন ঘটিছে আহিছোঁ ফাকুৱা উৎসৱ বুলি আহিছে কেনেকুৱা ভালে লাগিছে কিমান গৰাকী আহিছে আপোনালোক আমি 16 গৰাকী আপোনালোকো আমি একেলগে আহিছোঁ তাৰ পৰাই আহিছোঁ আমি কি ক'ব কীৰ্তন ঘৰত এতিয়া কীৰ্তন ঘৰত এতিয়া আমি সেৱা কৰিব আহিছোঁ এতিয়া ধুনীয়াকৈ ঘূৰা ঘূৰি কৰিম মেলিম থাকিম নিশাটো ইয়াতে কটাব হয় আজি নিশাটো ইয়াতে কটাম কালি ৰাতি নিশাটো ইয়াতে কটাইছোঁ আজি নিশাটো ইয়াতে কটাম কালি আকৌ ৰাতিপুৱা আমি যামগৈ হাজাৰ হাজাৰ ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিব কি ক'ব ভাল লাগিছে খুব ভাল লাগিছে আমাৰ আনন্দ লাগিছে ফূৰ্তি লাগিছে দেখি পেলাই যে আমাৰ যে এই বৰদোৱা থানলৈ ইমান ভক্তপ্ৰাণ আহে সেইকাৰণে আমি ইয়াত দৰ্শন কৰিবলৈ আহোঁ কৃষ্ণ কৃষ্ণ নিশ্চয় হয় এয়াই হৈছে ওদালগুৰিৰ পৰা অহা তীৰ্থযাত্ৰীৰ এটা দল আৰু তেওঁলোকে উল্লেখ কৰিছে যে যোৱাকালি তেওঁলোক এই স্থানত উপস্থিত হৈছে আৰু নিশাটো কটোৱাৰ পিছত আজি নিশাটো তেওঁলোকে ইয়াতে কটা আমি ওদালগুৰিৰ দৰ্শকো বহুত আছে আৰু দেখিও ভাল লাগিছে আমি উল্লেখ কৰিছোঁৱেই যে মহাপুৰুষ শংকৰদেৱ গুৰুজনাই 21 বছৰ বয়সত বৰদোৱাতে যি দৌল মহোৎসৱ উদযাপন কৰিছিলে আৰু তেতিয়াৰে পৰা যি পৰম্পৰা ৰীতি নীতিৰ মাজেৰে দৌল মহোৎসৱ ইয়াতে অনুষ্ঠিত হৈছে আৰু কিছু সময়ৰ পাছতে যিহেতু ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হ'ব আৰু দৌল মহোৎসৱৰ যি গোসাঁই মূৰত ফাকু দিয়া উৎসৱ সেই ফাকু দিয়া উৎসৱত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব তাৰ প্ৰাকক্ষণত এনেদৰে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে বটদ্ৰৱাত যিহেতু মুখ্যমন্ত্ৰীগৰাকী এই স্থানত উপস্থিত হোৱাৰ পূৰ্বে জিলা প্ৰশাসনে কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তুলিছে আৰু শংকৰদেৱ আৱিৰ্ভাৱ ক্ষেত্ৰত মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ অৱতৰণ কৰিব তাৰ পৰা পোনে পোনে ৰাওনা হ'ব মুখ্যমন্ত্ৰীগৰাকী আৰু কীৰ্তন ঘৰত উপস্থিত হৈ আশীষ গ্ৰহণ কৰিব আৰু যি দৌল মহোৎসৱৰ আজি দ্বিতীয় দিনা যি মূল কাৰ্যসূচী গোসাঁই মূৰত ফাকু দিয়া উৎসৱ সেই ফাকু দিয়া উৎসৱত মুখ্যমন্ত্ৰীগৰাকীয়ে অংশগ্ৰহণ কৰিব হিমাশ্ৰী আপোনাক ধন্যবাদ জ্ঞাপন কৰিছে পৰিৱেশ আমি দেখুৱাইছোঁ বটদ্ৰৱা থানৰ পৰা উখল মাখল পৰিৱেশ হৰিনামৰ ধ্বনি ৰাতি পুৱাৰে পৰা শুনিবলৈ পোৱা গৈছে কিয়নো আজি ৰঙৰ উৎসৱ ফাকুৱা উপলক্ষে এইদৰে নাম প্ৰসংগ বিভিন্ন প্ৰান্তত আয়োজন কৰা হৈছে দৌলগোবিন্দ মন্দিৰতো ব্যাপক আয়োজন চলিছে ইপিনে সত্ৰনগৰী বৰপেটাতো উখল মাখল পৰিৱেশৰ সৃষ্টি হৈছে ফাকুৱা উপলক্ষে এইদৰে আবিৰৰ পৰশেৰে চৌদিশ ৰঙীন হৈ পৰিছে বিভিন্ন প্ৰান্তত বিভিন্ন ধৰণৰ কাৰ্যসূচী কেইবাদিনীয়া কাৰ্যসূচীৰে বৰপেটাত ফল্গোৎসৱৰ আয়োজন কৰা হৈছে 5 দিনীয়া কাৰ্যসূচী এইবাৰ লোৱা হৈছে মুঠৰ ওপৰত চাৰিওফালে কেৱল ৰঙীন পৰিৱেশ হোলী গীতেৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ সত্ৰ নামঘৰসমূহ ৰীতি নীতি পৰম্পৰা সকলোৱে অক্ষুণ্ণ ৰাখি দৌল উৎসৱ উদযাপন কৰিছে বিভিন্ন ৰং উপলব্ধ হৈছে ফিচকাৰীৰে ভৰি পৰিছে ৰাজ্যৰ বজাৰ উখল মাখল সত্ৰনগৰী বৰপেটা দৌলগোবিন্দ মন্দিৰতো ব্যাপক আয়োজন কৰা হৈছে কাৰণ প্ৰতি বছৰে ফাকুৱা বুলি ক'লে দৌলগোবিন্দত এক
অনন্য পৰিৱেশে বিৰাজ কৰে কেইবাদিনীয়া কাৰ্যসূচীৰে পালন কৰা হয় এই মুহূৰ্তত দৌল গোবিন্দৰ পৰিৱেশ আমাক দেখুৱাব আমাৰ স্থানীয় সাংবাদিক কৌশিক দাসে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত